1,30,000 টকা আমি চৰকাৰৰ পৰা ৰাজসাহায্য হিচাপে পৰিয়ালটোক আমি তুলি দিম। বাহিৰা ৰাজ্যৰ পৰা বিদ্যুৎ ল'ব লাগিব যাতে আমাৰ ৰাইজে 24 ঘণ্টা বিজুলী বাতিৰ সুবিধা লাভ কৰিব পাৰে। 100 টকা ইলেক্ট্ৰিচিটি বোৰ্ডক দিছিলে, এতিয়া তেওঁলোকে মাত্ৰ 15 টকা দিব লাগে। এই যে 2 লাখ ব্যক্তিয়ে এই পেনেল স্থাপন কৰাৰ বাবে আমাক আবেদন কৰিছে। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনা নামৰ এখন আঁচনি 3,645 মেগাৱাট আমি বিদ্যুৎ বা সৌৰ শক্তি আমি উৎপাদন কৰিব পাৰিম। বৰ্তমান ৰাজ্যত 7টাকৈ সৌৰ শক্তি প্ৰকল্প স্থাপন কৰা হৈছে। শিৱসাগৰ জিলাৰ আমগুৰিত, ওদালগুৰি, কামৰূপ জিলাৰ বকো, কাছাৰ জিলাৰ শিলচৰ আৰু নগাঁও জিলাৰ চামুগুৰি। এই গোটেইকেইটা প্ৰকল্প মিলি আমি 175 মেগাৱাট সৌৰ শক্তি আজিৰ দিনত লাভ কৰোঁ। ইয়াৰ বিপৰীতে বৰ্তমান আমি শোণিতপুৰ জিলাৰ বৰচলা আৰু ধুবুৰীত আমি 2টাকৈ প্ৰকল্পৰ কাম আৰম্ভ কৰিছোঁ আৰু নামৰূপতো আজি 25 মেগাৱাটৰ এই প্ৰকল্পৰ কাম আমি শুভ উদ্বোধন আমি আৰম্ভণি কৰিছোঁ। কিছুদিনৰ ভিতৰতে কাৰ্বি আলঙতো আমি 1000 মেগাৱাট সৌৰ শক্তি প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিম। অইল ইণ্ডিয়া আৰু AEGCLে লগ হৈ খুব কম সময়ৰ ভিতৰতে আমাৰ APDCLে আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডে লগ হৈ প্ৰতিষ্ঠা কৰা অইল গ্ৰীণ পাৱাৰ লিমিটেডে কপিলী জলবিদ্যুৎ প্ৰকল্পটো 120 মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ কাম আৰম্ভ কৰিব। মই বিশ্বাস কৰোঁ যে 2030 চনৰ ভিতৰত আমি আমাৰ ৰাজ্যখনত প্ৰায় 3,000 মেগাৱাট সৌৰ শক্তি উৎপাদন কৰিব পাৰিম। আৰু ইমানখিনি সৌৰ শক্তি আমি যেতিয়া উৎপাদন কৰিব পাৰিম, দিনত আমি এই শক্তিক ব্যৱহাৰ কৰিম আৰু ৰাতিৰ ফালে প্ৰয়োজন অনুসৰি আমি বাহিৰা ৰাজ্যৰ পৰা বিদ্যুৎ ল'ব লাগিব যাতে আমাৰ ৰাইজে 24 ঘণ্টা বিজুলী বাতিৰ সুবিধা লাভ কৰিব পাৰে। মই আজি নামৰূপৰ ৰাইজক বিশেষকৈ নামৰূপ, নাহৰকটীয়া বা আমাৰ ওচৰ চুবুৰীয়া ৰাইজক মই এখন আঁচনিৰ বিষয়ে আপোনালোকৰ মই দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনা নামৰ এখন আঁচনি আৰম্ভ কৰিছে। এই আঁচনিখন অৰ্থ হ'ল যে এটা পৰিয়ালে নিজৰ ঘৰত 3 কিলোৱাটলৈকে সৌৰ শক্তিৰ প্ৰকল্প স্থাপন কৰিব পাৰে। অৰ্থাৎ সৌৰ শক্তিৰ পেনেল বোৰ্ড আমি লগাব পাৰোঁ। 3 কিলোৱাট যদি সৌৰ শক্তিৰ পেনেল আমি লগাওঁ, আমাৰ ঘৰত খৰচ আহিব 1.5 লাখ টকা। অৰ্থাৎ 1.5 লাখ টকা যদি আমি খৰচ কৰোঁ, আমি 3 কিলোৱাট সৌৰ শক্তি আহৰণ কৰিব পাৰিম। কিন্তু সাধাৰণ মানুহে 1.5 লাখ টকা ক'ৰ পৰা দিব? সেইকাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লগ লাগি 1.5 লাখ টকাৰ 1,30,000 টকা আমি চৰকাৰৰ পৰা ৰাজসাহায্য হিচাপে পৰিয়ালটোক আমি তুলি দিম। অৰ্থাৎ মাত্ৰ 20,000 টকাহে পৰিয়ালটোৱে খৰচ কৰিব লাগিব আৰু 1,30,000 টকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে দিব। আমাৰ অসমত 170 ঘৰ পৰিয়ালে ইতিমধ্যে আমাৰ আঁচনিৰ জৰিয়তে এই পেনেল স্থাপন কৰিছে আৰু 2 লাখ ৰাইজে 2 লাখ ব্যক্তিয়ে এই পেনেল স্থাপন কৰাৰ বাবে আমাক আবেদন কৰিছে। অৰ্থাৎ আমি যেতিয়া
দুই এদিনতে মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স এখন কৰিও সেই পৰিয়ালসকলক মই মাতি তেওঁলোকৰ হতুৱাই তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰাম। তেওঁলোকে আমাক জনোৱা মতে সৌৰ শক্তিৰ পেনেল লগোৱাৰ পিছত দিনতে কাপোৰ ধুৱে, দিনতে ফেন চলায়, দিনৰ ভাগত তেওঁলোকৰ বিদ্যুতৰ মিটাৰত এটকাও বিল নহয়। অকল ৰাতি তেওঁলোকৰ বিল হয় যেতিয়া সৌৰ শক্তি বা সূৰ্য অস্ত যায়। সৰ্বমুঠ তেওঁলোকে হিচাপ কৰি দেখিছে যে আগতে যদি 100 টকা ইলেক্ট্ৰিচিটি বোৰ্ডক দিছিলে, এতিয়া তেওঁলোকে মাত্ৰ 15 টকা দিব লাগে। অৰ্থাৎ 85% ইলেক্ট্ৰিচিটিৰ খৰচ তেওঁলোকে পেনেল লগোৱাৰ পিছত দিবলগীয়া হোৱা নাই। সেইবাবে মই নামৰূপ বা নাহৰকটীয়া বা আমাৰ ডিব্ৰুগড় জিলাৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যিহেতু 20,000 টকা লগালেই আমাৰ ইলেক্ট্ৰিচিটি খৰচ বা ইলেক্ট্ৰিচিটি বোৰ্ডক আমি বিল এক প্ৰকাৰ দিয়াৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যাব। সেইকাৰণে আমি এই আঁচনিটোৰ যিমান পাৰি সিমান আমি সুবিধা ল'ব লাগে।